হয়, এই মুহূৰ্তত আমি উপস্থিত আছোঁ ডিমৌ সমষ্টিৰ ৰাইচাই আদৰ্শ বিদ্যালয়ত আৰু ৰাইচাই আদৰ্শ বিদ্যালয় এটা ভোট কেন্দ্ৰত আমি উপস্থিত আছোঁ। সহযোগী উৎপলে দেখাইছে ইতিমধ্যে ৰাজ্যৰ 16খন জিলাৰ লগতে ডিমৌ সমষ্টিটো আজি পঞ্চায়ত নিৰ্বাচন আৰম্ভ হৈছে আৰু ইতিমধ্যে ভোটাৰৰ আমি শাৰী দেখিবলৈ পাইছোঁ। ইয়াত যথেষ্ট সংখ্যক ভোটাৰে ইয়াতে পুৱাই আহি তেওঁলোকে ইয়াত শাৰী পাতিছেহি আৰু এই ভোট কেন্দ্ৰত মুঠ 1169গৰাকী ভোটাৰ আছে আৰু এই ভোটাৰসকলে ইতিমধ্যে আহি তেওঁলোকে ইয়াত শাৰী পাতিছেহি আৰু পুৱাৰ এক সুন্দৰ পৰিৱেশ আৰু আজি বতৰো যথেষ্ট ভাল আৰু সেইবাবে আজি সকলো এতিয়া ওলাই আহিছে আৰু প্ৰথমবাৰলৈ বহুদিনৰ অন্তত প্ৰথমবাৰলৈ ভোটাৰসকলে বেলটত তেওঁলোকে ভোটদান সাব্যস্ত কৰিব আৰু এইটো হৈছে শুকানপুখুৰী গাঁও পঞ্চায়তৰ এটা ভোট কেন্দ্ৰ আৰু ইতিমধ্যে পুৰুষ আৰু মহিলা সকলো ওলাই আহিছে আৰু ইয়াত ইতিমধ্যে তেওঁলোকে পুৱাৰে পৰা শাৰী পাতি আছে আৰু যথেষ্ট সংখ্যক ভোটাৰে ইতিমধ্যে তেওঁলোকে ভোটদানো সাব্যস্ত কৰিছে। আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম, ছাৰ আজি ভোট দিব আহিছে কেনেকুৱা? পৰিৱেশটো ভালেই লাগিছে, নিপানী। গতিকে আমি ভাবিছোঁ এখন সুন্দৰ মানে পঞ্চায়তৰ নিৰ্বাচনটো সুন্দৰকৈ হৈ যাওক, তাৰ কামনা কৰিছোঁ আৰু আমাৰ আধৰুৱা কি কাম আছিলে সেইখিনি যাতে কেণ্ডিডেটসকলে আমাৰ প্ৰাৰ্থীসকলে সুন্দৰকৈ পৰিচালনা কৰি দেশখন উন্নতিৰ পথত আগবঢ়াই যায়, এইটোৱে কামনা কৰিছোঁ। এইটো হ'ল কি, এটা অভিজ্ঞতা এটা আমাৰ আগৰ পৰা অভিজ্ঞতা আছে। আমি তেনেকৈ দিম, যেনেকৈ পাইছোঁ তেনেকৈ দিম। যিটো বান্ধি দিছে সেইমতে ভালেই লাগিব নিশ্চয়। ইতিমধ্যে ডিমৌ সমষ্টিৰ 28খন গাঁও পঞ্চায়তৰ বাবে ইয়াত ভোটদান ইতিমধ্যে আৰম্ভ হৈছে আৰু 2খন আঞ্চলিক পঞ্চায়তত মুঠ 1,71,648গৰাকী ভোটাৰে ডিমৌ সমষ্টিত ভোটদান সাব্যস্ত কৰিব আৰু আমি দেখাইছোঁ, সহযোগী উৎপলে দেখাইছে এই কেন্দ্ৰৰ ইতিমধ্যে যথেষ্ট সংখ্যক ভোটাৰ আহি ইয়াত শাৰী পাতিছেহি আৰু মই আন এগৰাকী ভোটাৰৰ পৰা জানিব বিচাৰিম, পুৱাই শাৰী পাতি আছে, কি ক'ব? হয়, আমিতো ইয়াত 5:30 বজাৰ পৰা আমি শাৰী পাতি আছোঁ। এতিয়ালৈকে ভোট দিবলৈ পোৱা নাই, কাৰণ ভোট কেন্দ্ৰটো 7:30টাৰ পৰা আৰম্ভ কৰিছে আৰু এতিয়া আমি এই ভোট কেন্দ্ৰৰ পৰা আমি চৰকাৰলৈ অনুৰোধ জনাওঁ যে ইয়াত যথেষ্ট সংখ্যক ভোটাৰ আছে, 1169গৰাকী ভোটাৰ আছে। এতিয়া প্ৰত্যেকবাৰে ইয়াত 200, 300, 250 ভোটাৰ হয়তো লাষ্টত থাকি যায় দিবলৈ। সেইটো কাৰণে আমি চৰকাৰক অনুৰোধ জনাওঁ